চলি যায় ধীর স্থির ধীর স্থির হরিকে হেন জানি নরলোকে এরিয়াদ আরে নিরন্তরে নরে ডাকি বোলা রাম রাম বোলা তুমি মোৰ বাক্য পালনত কিয় অৱহেলা কৰিছা? উত্তৰ দিয়া। একে ৰজাৰ সন্তান উত্তম কুমাৰে পাইছে ৰজাৰ অনুগ্ৰহ আৰু দুৰ্গ কুমাৰে পাইছে ৰজাৰ অনাদৰ। কোৱা আমি অন্যায় নহয়। যিমানে অত্যাচাৰ নকৰক কিয় লগন হয়ে তেওঁক ৰক্ষা কৰিব। আজি মোৰ শেষ কথা, তুমি হৰণিৰ কামলৈ যাব নোৱাৰা।
এতিয়াই তুমি দিনৰ দয়ালক খেলৰ পুতলাৰ দৰে নচুৱাই থাকিব পাৰিবা লোৱা এই ঔষধ লোৱা হরি Because
বিষয় কৰিম রানী তোমার উত্তম কুমারক পালন করার কারণে ভক্ত দিনকালে মুখ হত্যা করব খুঁজেছে এটা মই নাই মই ৰজাৰ দ্বাৰা বিনয় উচিত শাস্তি দিয়া এতিয়া মনে মই চাওঁ তুমি ৰাজ্যৰ পৰা বাহিৰ কৰাৰ এটা বাচিত ওরে প্রবেশ ভাবে তপন সিংহ আরে পদ ভয়নে অপুবতী ওমে হরা আরে হেন জানি তোর দুঃখে হেরি আর আরে পাপ পাসা কদাতি ভুলা প্রহারে বিপদ যুদ্ধ হয় আদি পর্যন্ত অন্ধ প্রহারে ও বিপদে লাভ করিব নাই তোমার এই অঙ্গের কারণে একমাত্র তুমি প্রধান সেনাপতি পদাতে ও গুন্দ হয়ে থাকিব আর ওই তোমার এই অপকারী হয়ে থাকি প্রধান সেনাপতি প্রদান করা মই হব উত্তানি রাজ্যের প্রধান সেনাপতি আর এয়াই হব এয়াই হব এই আপন হিংসা জীবনের সংকল্প 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 শুন ও সৌরানী আহা আহা সৌরানী কি ভাবিছ অকলে অকলে আপনার আগমনের কথাকে ভাবিছি আপনি অনেক হিংসা করার কারণে সেনাপতি ভ্রমণ কি হয়ে আপনাকে বিনয় সূত্রে ছয় বুঝিছ তো হে বিষয় মোৰ অলপ ভগৱানে ভাবিছে চন্দ্ৰ প্ৰভাত লাভ কৰিম কিন্তু পাছত দেখিছ তপন চন্দ্ৰ প্ৰভাত কাৰ হয় তার হব সৌরানী তুমি যদি মোৰ দৰে প্ৰভু লগি জাত হৈ ভয় নকৰা তেন্তে
বুঢ়ৈ ঘোঁৰা এইবোৰৰ বাহিৰত শান্তি ঘৰবাৰী ঘৰে ঘৰে বিহৰ সংবাদ পাম দেৱৰে কি ৰাজ্যৰ সকলোৱে মোক ঘৃণা চকুৰে চায় এতিয়া কি কৰিলে নহয় সকলোৰে প্ৰিয় পাত্ৰী হ'ব পাৰি তাৰে আলোচনা কৰি আছো দেৱৰে কিয় ৰজাৰে একমাত্ৰ প্ৰিয় পাত্ৰীটা তুমি তুমি নালতে ৰজাক মই ভৰালি অন্তে ফুলৰ বাহিৰত স্থান নিদিয়া কিয় তাকে কৰিবলৈ পিছতে কৰিছে আশীৰ্বাদ কৰিবলৈ আশীৰ্বাদ কৰিব ভৰালি তোমাৰ বকৰ হৈ দিয়া আহিলো বলো নহয় আমাৰ কাম সমাধা কৰোগৈ ৰাজ দৰবাৰত বলো